নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওঁ আজিৰ বাতৰি পশ্চিম জোৰত সাংবাদিক সংস্থাৰ উদ্যোগত গ্ৰন্থ পঢ়ক আৰু সংৰক্ষণ কৰক শীৰ্ষক এটি বিশেষ অনুষ্ঠান অনুষ্ঠিত হৈ যায় পশ্চিম জোৰত সাংবাদিক সংস্থাই গ্ৰন্থ পঢ়ক আৰু সংৰক্ষণ কৰক বিষয়ক লৈ অঞ্চলটোত বৌদ্ধিক আলোচনা অনুষ্ঠিত কৰে প্ৰথমখন আলোচনা সম্পন্ন হোৱাৰ পাছতেই দেওবাৰে দ্বিতীয়খন আলোচনা সাৰিঙা বেজৰ গাঁৱত অনুষ্ঠিত হয় শিক্ষাৰ্থীসকলৰ লগতে স্থানীয় বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী বৰ্ষীয়ান ব্যক্তি ভোগেশ্বৰ বৰা ভৱেন তামুলী সহকাৰী শিক্ষক নৱজ্যোতি বৰা প্ৰধান শিক্ষয়িত্ৰী অধ্যক্ষ আৰু অধিবক্তা মীৰা বৰা চৰকাৰী বিষয়া হিমাদ্ৰী বৰা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰকাশ চন্দ্ৰ বৰা পশ্চিম জোৰত সাংবাদিক সংস্থাৰ সভাপতি ৰমেন শইকীয়া উপ সভাপতি মৃদুল হাজৰিকা সহকাৰী সম্পাদক পংকজ কুমাৰ দাস মুখপত্ৰ সংবাদজ্যোতিৰ সম্পাদক সঞ্জীৱ হাজৰিকা সদস্য প্ৰশান্ত গায়ন অভিভাৱক জুনমণি বৰা নীলোৎপল বৰা ৰশ্মিৰেখা বৰা বাৰ্বী বৰাৰ উপৰিও বহুজনে গ্ৰন্থ পঢ়াৰ ব্যাখ্যা কৰাৰ লগতে নিজস্ব ঘৰত একোটাকৈ পুথিভঁৰাল গঢ়ি তোলাই নহয় স্থানীয় লোকসকলকো পঢ়িবলৈ দিয়া বুলি কয় স্থানীয় বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীয়ে গ্ৰন্থৰ প্ৰকাশ প্ৰচাৰ আৰু পঢ়াৰ বাবে বৰ্তমানৰ শাসনাধিষ্ঠ চৰকাৰখনে ৰূপায়ণ কৰি থকা ব্যৱস্থাৱলীৰ সম্পৰ্কে উল্লেখ কৰি ৰাজ্যৰ বহুখন বিদ্যালয়ত পুথিভঁৰাল নিৰ্মাণৰ বাবে ইতিমধ্যে মুকলি কৰি দিয়া 16 লাখ কোটি টকাৰে পুথিভঁৰাল নিৰ্মাণ কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে ফলত পশ্চিম জোৰহাট সাংবাদিক সংস্থাৰ উদ্যোগৰ শলাগ লয় আৰু ৰাজ্যৰ সামাজিক কাম-কাজৰ লগত জড়িতসকলে এনে পদক্ষেপ আদৰ্শৰূপে লোৱাৰ মত প্ৰকাশ কৰে যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও